আজি ষষ্ঠী বেলবৰণেৰে বেদীত প্ৰতিষ্ঠা কৰা হ'ল মা দুৰ্গাক। দুৰ্গা বন্দনাৰে মুখৰ ৰাজ্যৰ আকাশ বতাহ। পিছে জুবিন গাৰ্গৰ মহাপ্ৰয়াণত ম্লান পৰিল পূজাৰ আনন্দ। জুবিনবিহীন অসমত নাই আজি দুৰ্গোৎসৱৰ উৎসাহ। হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত শোকত স্তব্ধ ৰাজ্যবাসী। অসমবাসীয়ে পাহৰি গৈছে আনন্দ উল্লাস। তাৰ মাজতে আৰম্ভ হৈছে শাৰদীয় দুৰ্গোৎসৱ। ৰাজ্যজুৰি শক্তিৰ আৰাধ্য দেৱী মা দুৰ্গাৰ আৰাধনা। এইবাৰ ৰাজ্যত দেখা গ'ল হাৰ্টথ্ৰব জুবিন গাৰ্গৰ স্মৃতিত উৎসৰ্গিত কেইবাখনো পূজা মণ্ডপ। এয়া বিজনীৰ এখন পূজা মণ্ডপৰ দৃশ্য। বিজনীৰ এইখন পূজা মণ্ডপত দেখা গ'ল এক ব্যতিক্ৰমী পৰিৱেশ। শিল্পী জুবিন গাৰ্গক উৎসৰ্গা কৰি নিৰ্মাণ কৰা হৈছে এইখন পূজা মণ্ডপ। 1000 গছ পুলিৰে সজাই তোলা হ'ব এই মণ্ডপখনি। পূজা শেষ হোৱাৰ পাছতে গছপুলিসমূহ বিতৰণ কৰা হ'ব বিদ্যালয়, মহাবিদ্যালয় আৰু চৰকাৰী কাৰ্যালয়ত। জুবিন গাৰ্গে ভালপোৱা সেউজীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে শ্ৰদ্ধাঞ্জলি জনোৱাৰ প্ৰচেষ্টা বিজনীৰ এইখন পূজা কমিটিৰ। আমাৰ জুবিন গাৰ্গ আমাৰ মাজত নাই, সেয়েহে আমি আমাৰ পূজা মণ্ডপ আৰণ্যক থিম যিটো আমাৰ পূজা মণ্ডপ তেখেতক উৎসৰ্গা কৰিছোঁ। উৎসৰ্গিত এটা পূজা মণ্ডপ হ'ব, এটা সুকীয়া এটা বেলেগ এটা থিমেৰে প্ৰতি বছৰে নাই, কিন্তু আমি এই বছৰ অলপ বেলেগকৈ সুকীয়াকৈ আমি আৰণ্যক থিম অৰ্থাৎ 10,000ৰ অধিক গছপুলিৰে আমি দুৰ্গা মণ্ডপ আমি সুসজ্জিত কৰি তুলিম। ইতিমধ্যে আমাৰ কাম পূৰ্ণগতিত চলি আছে। আজি শুভ মহাষষ্ঠী আৰু এই শুভ মহাষষ্ঠী আজি সন্ধিয়াই আমাৰ কাম সম্পূৰ্ণ হৈ উঠিব। আমাৰ আটকদিনীয়াকৈ ধুনীয়াকৈ ইমান ধুনীয়াকৈ আমি পূজা মণ্ডপ সজ্জিত কৰিছোঁ। আমি জুবিন গাৰ্গক উদ্দেশ্য কৰি এই পূজা মণ্ডপ আমি ৰাইজলৈ মুকলি কৰিম বুলি আশা ৰাখিছোঁ। কেৱল বিজনীতে নহয়, সমান্তৰালভাৱে জোনাই সমজিলা সদৰৰ কেইবা ঠাইতো জুবিন গাৰ্গক স্মৰণ কৰি উৎসৰ্গা কৰা হৈছে দুৰ্গা পূজাৰ মণ্ডপ। জোনাই বজাৰত সাৰ্বজনীন দুৰ্গা পূজা কমিটিয়ে 4 দিনীয়াকৈ উদযাপন কৰিছে শাৰদীয় দুৰ্গোৎসৱ। সন্ধিয়াৰ পৰাই জোনাই বজাৰত বিভিন্ন আলোকসজ্জাৰে ভৰি পৰিছে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ প্ৰতিচ্ছবি আৰু শক্তিৰ আৰাধ্য দেৱী দুৰ্গা মাৰ প্ৰতিমূৰ্তি। এইদৰে অসমবাসীয়ে জীয়াই ৰাখিছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক। ব্যুৰ' ৰিপৰ্ট, অসম লাইভ 24।